Hello my dear student, good evening to all of you. সকলে ভালে আছানে? আচ্ছা, আশা কৰো সবে ভালে আছা। বাৰু আমি লাস্ট ক্লাছত চাৰ্জৰ বিষয়ে পঢ়িছিলো ন? চাৰ্জৰ বিষয়ে আমি কেইটামান ইম্পৰ্টেন্ট পইণ্ট আমি গম পাইছিলো। কি যে চাৰ্জ হৈছে এটা ধৰ্ম। ই কোনো বস্তু নহয়, ই কোনো পদাৰ্থ নহয়। বুজিছেনে? যাক আমি ধৰিব পাৰিম হাতেদি। ই হৈছে এটা ধৰ্ম। কেনেকুৱা ধৰ্ম? যি ধৰ্মৰ কাৰণে এটা বস্তু আনটো বস্তুক আকৰ্ষণ কৰে বা বিকৰ্ষণ কৰে। বুজি পাইছেনে? কেনেকুৱা ধৰ্ম এটা? স্বকীয় ধৰ্ম, ইন্ট্ৰিনসিক প্ৰপাৰ্টি বুলি কওঁ আমি। যেনেকুৱা ভৰ পদাৰ্থৰ এটা ইন্ট্ৰিনসিক প্ৰপাৰ্টি, স্বকীয় ধৰ্ম, বেসিক প্ৰপাৰ্টি বুলি ক'ব পাৰা। বুজি পাইছেনে? আমি লাহে লাহে দুটা তিনিটা লেকচাৰ যেতিয়া আগবাঢ়িম নহয়, আমি চাম আদান আৰু ভৰ এই দুয়োটা একে মাকৰ দুটা সন্তান। বুজি পাইছেনে? আৰু সেইকাৰণে পৰীক্ষাত কি আহে? আধান আৰু ভৰৰ মাজত পাৰ্থক্য লিখিব আহে, ইহঁতৰ মাজত মিল কি আছে সেইবিলাক লিখিব আহে। বুজি পাইছেনে? আচ্ছা, তো কি পইণ্ট পাইছিলো? আধান হৈছে পদাৰ্থৰ এটা স্বকীয় ধৰ্ম। আচ্ছা, ইয়াৰ একক কি আছিল? এসআই একক আছিলে কুলম আৰু সিজিএস একক আছিলে তিনটা ন? এটা আছিলে তোমাৰ ষ্টেট কুলম, এটা আছিল ফ্ৰেংকলিন আৰু এটা আছিল ইএসইউ, ইলেক্ট্ৰষ্টেটিক ইউনিট অফ চাৰ্জ। বুজি পাইছেনে? আচ্ছা, তাৰপিছত আমি যেতিয়া কোনো এটা আধান যোগ বা বিয়োগ কৰিম, কি হিচাপত যোগ কৰিম? স্কেলাৰ হিচাপত। আধানৰ কি নাই? দিশ নাই। বুজি পাইছেনে? আধান এটা স্কেলাৰ কোৱান্টিটি। যেনেকুৱা আমি 2 যোগ 3 ইজিকেল টু কিমান কৰোঁ? 5। তো সেনেকুৱা 2 কুলম ইজিকেল টু 3 কুলম কিমান হ'ব? ইজিকেল টু 5 কুলম। তো এইবিলাক কিছুমান মানে পইণ্ট আমি লাষ্ট ক্লাছত আমি গম পাইছিলোঁ। বুজি পাইছেনে? আজি আমি মেইনলি আলোচনা কৰিম দুটা ধৰ্মৰ ওপৰত। কাৰ ধৰ্ম? আধানৰ দুটা ধৰ্মৰ ওপৰত। বুজি পাইছেনে? প্ৰপাৰ্টিজ অফ চাৰ্জ, চাৰ্জৰ ধৰ্ম। আৰু এই ধৰ্ম দুটা বহুত ইম্পৰ্টেণ্ট। বোৰ্ডত তুমি ইয়াৰ পৰা এটা কুৱেশ্যন পাবাই, এই দুটা কিহৰ পৰা? ধৰ্মৰ পৰা। বুজি পাইছেনে? আৰু ধৰ্ম দুটা কি? ভিডিঅ' লাষ্টলৈকে চাবা, একদম কোনো ডাউট নাথাকে। যিকোনো প্ৰব্লেম আহিলে তুমি কৰিব পাৰিবা, সেইটো গ্যাৰাণ্টি মোৰ। বুজি পাইছেনে? আৰু এই টপিকটোৰ ওপৰত বেছ কৰি লাষ্ট পৰীক্ষাত, ফাইনেল পৰীক্ষাত এটা কুৱেশ্যন আহিছিল। সেই কুৱেশ্যনটো মই ইয়াতে কৰিম। বুজি পাইছেনে? আৰু কুৱেশ্যনবিলাক কেনেকুৱা হয় তুমি চালে গম পাবা। অলৰেডি ফিজিক্সৰ এক্সাম দিছা, গমেই পাইছা চাগে তাতে কমন কুৱেশ্যন কিমান থাকে আৰু কনচেপচুৱেল কুৱেশ্যন কিমান থাকে। বুজি পাইছেনে? মই সেইটো কুৱেশ্যনৰ সলভ কৰি দিম, তোমালোকে যদি কমেণ্ট বক্সত কোৱা যে ছাৰ লাষ্ট আমাৰ ফিজিক্সৰ যিটো এক্সাম হৈ গ'ল সেইটো সলভ কৰি দিব লাগে, মই দিম। তোমালোকে কমেণ্ট বক্সত লিখিব লাগিব। বুজি পাইছেনে? আৰু মই কুৱেশ্যন পেপাৰ চাইছোঁ, ধুনীয়া কুৱেশ্যন পেপাৰ আহিছে। আৰু ফিজিক্সৰ কুৱেশ্যন এনেকুৱাই হয়। বুজি পাইছেনে? তো আমি মেইনলি দুটা প্ৰপাৰ্টিজৰ ওপৰত কথা পাতিম। সেই দুটা হৈছে, আচ্ছা আগতে লিখি লওঁ। আচ্ছা, মোৰ হেডফোনটো ৰ'বা 1 মিনিট। আচ্ছা, আদানৰ ধৰ্ম। এটা হৈছে আধানৰ সংৰক্ষণশীলতাৰ ধৰ্ম। সংৰক্ষণশীলতাৰ ধৰ্ম। বা আদানৰ সংৰক্ষণশীলতা, এইটো এটা ধৰ্ম। চাবা, তোমালোকৰ অলৰেডি আৰু দুটা এক্সাম দিব আছে চাগে ন? বায়'লজি আৰু এছামিছ, লগতে পৰিৱেশটো। ভিডিঅ' অলপ আগতে বনাই আছোঁ যাতে তোমালোকৰ এক্সাম শেষ হ'লে তাৰ পৰা কণ্টিনিউ চাব পাৰা। বুজি পাইছেনে? আৰু লাষ্ট ইয়াৰ আগত যিটো ভিডিঅ' আছিল সেইটো বহুত আগত ৰেকৰ্ড কৰা আছিল, জানানে তোমালোকে? সেইকাৰণে চাগে এইটো ভিডিঅ'ত মই কৈছিলোঁ যে তোমালোকৰ এক্সাম হ'ব নে নাই, চিটুৱেশ্যনটো এনেকুৱা হৈ আছে, এইটো কৈছিলোঁ। তাৰমানে তোমালোকৰ যে নেক্সট ৰুটিন আহিছে নহয়, 18 তাৰিখৰ পৰা 21 তাৰিখৰ ভিতৰত যিখিনি এক্সাম, সেইখিনি কেঞ্চেল হোৱাৰ পিছত মই সেই ভিডিঅ'টো বনাইছিলোঁ। তাৰমানে পিছত আৰু নতুন ৰুটিন অহা নাছিলে মই যিদিনা সেই ভিডিঅ'টো ৰেকৰ্ড কৰিছিলোঁ। বুজি পাইছা?
তো বহুতে চাগে এইটো ভাবিছা যে ছাৰে আকৌ এক্সাম নহ'ব বুলি কিয় কৈ আছে, ভিডিঅ'টো বহুত পিছত আপলোড হৈছে, বুজি পাইছা? আচ্ছা, তো সেইটো বহুত আগত আছিল। আজি এইটো ভিডিঅ' ৰেকৰ্ড হৈ আছে যোৱাকালি তোমালোকৰ কি হয়, আজি 2 তাৰিখ। আচ্ছা, তোমালোকে চাগে 3 তাৰিখত এইটো ভিডিঅ' চাব পাৰিবা বা চাই আছা। আচ্ছা, যি কি নহওক, তো ফাৰ্ষ্ট প্ৰপাৰ্টিজটো চাম আমি আদানৰ সংৰক্ষণশীলতাৰ ধৰ্ম। আদানৰ সংৰক্ষণশীলতা, মই আদান নহয়, ইয়াৰ আগত আমি ফাৰ্ষ্ট ইয়াৰত ভৰবেগৰ সংৰক্ষণশীলতাৰ সূত্ৰ পঢ়িছোঁ, কনজাৰ্ভেশ্যন অফ মোমেণ্টাম, পাইছিলোঁ নে? মই তাতে এটা কথা কৈছিলোঁ কি, যে সংৰক্ষণশীলতাৰ সূত্ৰ বুলি ক'লে যিকোনো সংৰক্ষণশীলতাৰ সূত্ৰ, চাহে এইটো ভৰ হোক, চাহে আদান হোক, চাহে পইচা হোক, চাহে যি হোক, সংৰক্ষণশীলতাৰ সূত্ৰ মানে যিটো সংৰক্ষণশীলতাৰ সূত্ৰ তুমি ক'ব গৈ আছা সেইটো ধ্বংসও নহয়, সৃষ্টিও নহয়। যেনেকুৱা ইয়াতে আদানৰ সংৰক্ষণশীলতাৰ সূত্ৰ, তাৰমানে আদান সৃষ্টিও নহয়, ধ্বংসও নহয়। আদান যিখিনি আছে সেইখিনি কনজাৰ্ভ থাকিব, বুজি পাইছেনে? এইটো অসমীয়া ইংলিছত কোৱা কনজাৰ্ভেশ্যন অফ চাৰ্জ, কনজাৰ্ভেশ্যন অফ চাৰ্জ, কনজাৰ্ভ হয়, কনজাৰ্ভ হয়, কনজাৰ্ভ মানে সংৰক্ষণ হোৱা, ৰিজাৰ্ভ হোৱা, কনজাৰ্ভ হোৱা। আচ্ছা, তো যদি ভিতৰৰ কথা ইমান লিখিব নোখোজা তেতিয়াহ'লে ডাইৰেক্ট লিখিবা কি, যে আদানৰ সৃষ্টিও নহয়, ধ্বংসও নহয়, ইয়াকে আদানৰ সংৰক্ষণশীলতাৰ সূত্ৰ বোলে। কিন্তু ইয়াতে এটা বস্তু লিখিব লাগিব, সেইটো হৈছে আইচলেটেড ছিষ্টেম এটাৰ, বিচ্ছিন্ন গোট এটাত, বুজি পাইছানে? তাৰমানে এটা বস্তু আছে, সেই বস্তুটো আইচলেটেড, আইচলেটেড মানেতো বুজি পোৱা চাগে। এই শব্দটোৰ মিনিং বহুত ইম্পৰ্টেণ্ট, তোমালোকে মই বাৰে বাৰে কৈ আছোঁ, আইচলেটেড। এই শব্দটোৰ অৰ্থ হৈছে যে এটা ছিষ্টেম, যেনেকুৱা এইটো এটা ছিষ্টেম, ধৰা ইয়াৰ ভিতৰত কিবা কিবি বস্তু আছে, এইটো এটা ছিষ্টেম, এইটো এটা ছিষ্টেম, এই ছিষ্টেমত বাহিৰৰ লগত কোনো সম্পৰ্ক নাই, ইয়াৰ বাহিৰত কি কি হৈ আছে এইবিলাকৰ লগত কোনো সম্পৰ্ক নাই, ই আইচলেটেড, ই বিচ্ছিন্ন, বাহিৰৰ লগত ইয়াৰ কোনো সংযোগ নাই, বিচ্ছিন্ন, বুজি পাইছানে? তো আমি কি লিখিম, যে এনেকুৱা আইচলেটেড ছিষ্টেম এটাত বা এনেকুৱা বিচ্ছিন্ন গোট এটাত থকা আদানৰ পৰিমাণ সদায় সংৰক্ষণ হৈ থাকে, বুজি পাইছানে? এনেকুৱা ছিষ্টেম এটা যিটো আইচলেটেড ছিষ্টেম, সেই ছিষ্টেমত মুঠ আদানৰ পৰিমাণ সদায় অপৰিৱৰ্তিত হৈ থাকে বা ধ্ৰুৱক হৈ থাকে বা সংৰক্ষণ হৈ থাকে, যি লিখা আৰু। তো আমি কি লিখিম, আদানৰ বিচ্ছিন্ন গোট এটাত থকা মুঠ আদানৰ পৰিমাণ সদায় অপৰিৱৰ্তিত মানে ধ্ৰুৱক, অপৰিৱৰ্তিত হৈ থাকে। চাবা, আদানৰ বিচ্ছিন্ন গোট এটাত থকা মুঠ আদানৰ পৰিমাণ সদায় অপৰিৱৰ্তিত হৈ থাকে, এইটো ডাইৰেক্ট সূত্ৰ। বা এইটো লিখিব পাৰা, বা আদানৰ সৃষ্টি বা ধ্বংস কৰিব নোৱাৰি, আদানৰ সৃষ্টি বা ধ্বংস বা বিনাশ কৰিব নোৱাৰি, ই কেৱল এটাৰ পৰা আনটোলৈ স্থানান্তৰ হয়, বুজি পাইছেনে? এটাৰ পৰা আনটো বস্তুলৈ স্থানান্তৰ হয়।
বস্তু মানে কেনেকুৱা বস্তু সিস্টেমৰ ভিতৰত হ'ব লাগিব বুজি পাইছানে আচ্ছা আগতে লিখি লোৱা উঠাই লোৱা কিন্তু এক্সামত যদি আহে তোমালোকে এটো লিখিব ট্রাই কৰিবা এটো হৈছে মেইন বুজি পাইছানে আদানৰ বিচ্ছিন্ন গোট এটা থকা মুঠ আদানৰ পৰিমাণ সদায় অপৰিৱৰ্তিত হৈ থাকে আচ্ছা হ'ব চাবা মই এটা एग्जांपल দিম ইয়াৰ পিছত আগতে এটো উঠাই লোৱা সাপোজ এটো এটা আইসোলেটেড সিস্টেম মানে ইয়াৰ লগত বাহিৰৰ কোনো সম্পৰ্ক নাই ইয়াৰ ভিতৰত যি হৈ আছে হৈ হেখিনি এই আইসোলেটেড সিস্টেমটোৰ ভিতৰত এনেকুৱা আদান আছে ধৰা এইবিলাক এটা আছে 2 কুলম এটা আছে -1 কুলম এটা আছে 3 কুলম এটা আছে 4 কুলম প্লাস এতিয়া মই যদি কওঁ যে এই সিস্টেমটোৰ ভিতৰত কিমান আদান আছে তুমি কি কৰিবা চোৱা এটা আছে 2 আদান এটা আছে 3 কিমান 2 আৰু 3 5 কুলম আৰু 4 5 আৰু 4 9 কুলম আৰু 1 কুলম আছে মাইনাস তেতিয়ালে এতে কিমান আছে 8 কুলম এই গোটেই সিস্টেমটোত 8 কুলম আদান আছে বুজি পাইছানে এতে এই সিস্টেমটো তুমি যেনেকৈ নকৰা এনেকে উল্টা পাল্টা কৰি পিটাই তুমি মানে যি ইচ্ছা তাকে নকৰা কিয় এই সিস্টেমটোৰ আধান অলৱেজ 8 কুলম থাকিব ইয়াৰ তুমি যি ইচ্ছা তাকে নকৰা হয়তো 1 কুলম ইয়াৰ পৰা ইয়ালৈ আহিব নাইবা ইয়াৰ পৰা ইয়ালৈ আহিব নাইবা ইয়াৰ পৰা ইয়ালৈ আহিব এই চাৰিটাৰ ভিতৰত এক্সচেঞ্জ হ'ব পাৰে কিন্তু এই সিস্টেমটোৰ গোটেই সিস্টেমটোৰ আধান সদায় হেকেটে থাকিব বুজি পাইছানে সদায় হেকেটে থাকিব ধৰা এই সিস্টেমটোত তুমি এটো সিস্টেমটোত উল্টা পাল্টা কৰিছা বহুত কিবা কিবি এনেকে পিটিছা বা এঠাইৰ পৰা আনঠাইলৈ লৈ গৈছা সিস্টেমটো তুমি ইয়াতে তুমি যি ইচ্ছা তাকে কৰিছা তাৰমানে কৰাৰ পিছত আধান বিলাক চাবা এনেকুৱা হৈ গৈছে সাপোজ এটা বাক্স খালি হৈ গৈছে এনেকুৱা হৈছে ইয়াতে আছে 2 কুলম ইয়াতে আছে 10 কুলম ইয়াতে কিমান কুলম হ'ব বা এটো মই দিলো 4 কুলম এটোত কিমান কুলম থাকিব এটোৰ পৰা কোৱেশ্চন দিয়ে চাবা দে কোৱেশ্চন দিয়ে মই কি কৈছো এটা সিস্টেমৰ মুঠ আদান সদায় ফিক্স থাকিব এটোৰ মুঠ আদান হিসাব কৰা কিমান 2 কুলম প্লাস 3 কুলম প্লাস 4 কুলম 1 কুলম আছে মাইনাস কিমান 8 কুলম 2 3 5 5 আৰু 4 9 9 ৰ পৰা 1 গলে 8 কুলম এই সিস্টেমটোৰ আদান কিমান 8 কুলম এই সিস্টেমটোৰ আদান কিমান আছে চোৱা 4 প্লাস এটা আছে 10 ইয়াতে কিমান হ'ব এতে মই ধৰি লৈছো কিউ কুলম চাবা এটো লাইনটো আগতে নিলিখিবা বুজি লোৱা ইয়াতে আছে ইখিনি আদান এতিয়া এই সিস্টেমত হিমানখিনি আদান থাকিব যিমানখিনি ইয়াত আছিল বুজি পাইছানে তো মই এটো এনেকে লিখিম ইয়াৰ আদান এটো ধৰি ললো মই q1 q2 q3 q4 এটো ধৰা q1 ড্যাশ q2 ড্যাশ এটো হ'ব q ড্যাশ ইয়াৰ আদান কিমান আমি কি লিখিম সংৰক্ষণশীলৰ সূত্ৰ মতে আমি কি লিখিম ইয়াৰ মুঠ আদান কিমান q1 আৰু q2 q4 ইজিক্যাল টু এখিনিৰ সমান কিমান q1 ড্যাশ q2 ড্যাশ প্লাস q ড্যাশ q1 মানে কিমান 2 কুলম q2 -1 কুলম প্লাস q3 3 কুলম q4 4 কুলম q1 ড্যাশ 4 কুলম q2 ড্যাশ 10 কুলম প্লাস q ড্যাশ তো এইফালে গোটেইখিনি মিলি কিমান এটো কুলম বাদ দিয়া ইউনিট বহোৱা নাই দেখা জানা নাই তো চাই লব দিয়া 1 মিনিট আচ্ছা দেখা যাক চাবা
ইয়াৰ পৰা কিমান পাম এখিনি হিসাব কৰিলে 8 ইজ ইকুৱেল টু এফালে হিসাব কৰিলে কিমান 14 প্লাস কিউ ড্যাশ implies q dash is equal to 8 minus 14 কিমান থাকিল -6 তো q dash কিমান হ'ব -6 এতিয়া চোৱা মোৰ বক্স দুটা কি আছিল এটো আছিলে 2 কুলম -1 কুলম 3 কুলম 4 কুলম এই বক্সত কিমান আছিল ইয়াতে আছিল 4 কুলম ইয়াতে আছিল 10 কুলম ইয়াতে কিমান হ'ব তুমি মুখে মুখে কৰিবা এটো ইমান ম্যাথমেটিক্যালি কৰাৰ দৰকাৰ নাই মুখে মুখে কৰিবা চাবা এটা টোটাল কিমান 8 টোটাল হৈছে 8 তো ইয়াতে 8 হ'ব লাগিব এতে ইয়াতে 8 মিলোৱা তুমি 4 ইয়াতে আছে 10 14 বেছি হৈ গৈছে তো এটুত কিমান হ'ব কিমান মাইনাস কৰিব লাগিব কিমান মাইনাস কৰিব লাগিব এটো যদি মই -6 দিও তেতিয়াহলে মিলিব সোৱা 4 + 10 14 14 পৰা 6 গলে 8 তো এটু কলম দিয়া নাই তো পৰীক্ষাত এনেকুৱা দিব পাৰে বুজি পাইছা নে এনেকুৱা দিব পাৰে এইফালে দিয়া আছে এইফালে কোনবা এটা মিসিং আছে মিসিংটোত কোশ্চেন বোধক চিন হ'ব হে মিসিংটোত কিমান হ'ব তোমাক ওলাব দিব পাৰে বুজি পাইছা নে আচ্ছা আচ্ছা আদানৰ সংৰক্ষণশীলতা এই বস্তুটো তুমি এনেকৈ বুজি ল'ব পাৰা আমি সৰু থাকোতে পইচা খেলিছিল জানানে মাৰ্বল খেলিছিল নাই তোমালোকে ছোৱালীকেইটাৰ কথা কোৱা নাই লৰাকেইটা মাৰ্বল খেলিছিল নে পইচা সাপোজ তোমালোকে চাৰিজনে পইচা খেলিব গৈ আছে ফিল্ডত চাৰিজনে কেইজন চাৰিজন তোমাৰ হাততো 100 টকা ইয়াৰ হাততো 100 টকা ইয়াৰ হাততো 100 টকা ইয়াৰ হাততো 100 টকা গোটেই কেইটা চালান কিমান লৈ গৈছা 100 টকা কে লৈ গৈছা তে ফিল্ডত খেলিব গৈছা মই তোমালোকে খেল স্টাৰ্ট কৰিছা ধৰি ললো মই ৰাতিপুৱা 10টা বজাত মই তোমালোকৰ 2টা বজাত তোমালোকৰ খবৰ ল'ব গলো তোমালোকৰ খবৰ ল'ব গলো যাই দেখিলো কি ইয়াৰ হাতত 200 টকা ইয়াৰ হাতত 150 টকা ইয়াৰ হাতত 70 টকা বা 30 টকা ইয়াৰ হাতত কিমান থাকিব তেতিয়ালে সোৱা মই জানো তোমালোকৰ কিমান পইচা লৈ গৈছিলা চাৰিজনে 100 টকা কে লৈ গৈছিল তো তোমালোকৰ মুঠ পইচা কিমান 400 টকা এতিয়া সেই খেলখনৰ ভিতৰত পইচা জাৰে ক্ষতি নাযাক কিয় পইচা জাৰে লছ ন কিয় মুঠ পইচা 400 টকাই থাকিব বুজি পাইছানে এটা সিস্টেম যি সিস্টেমত চাৰিজনে খেলি আছে সেই চাৰিজনৰ পইচা এতিয়া হয় ইয়াৰ ক্ষতি বা ইয়াৰ লছ বা ইয়াৰ প্ৰফিট হ'ব পাৰে ঘুৰাই পকাই পইচা সেই 400 টকাই থাকিব বুজি পাইছানে তো ইয়াতে 200 ইয়াতে হৈছে 150 কিমান 350 ইয়াতে আছে 30 তেতিয়ালে ইয়াতে কিমান হ'ব মুঠ পইচা কিমান চাৰিজনৰ মিলি আছিল মুঠ পইচা চাৰিজনৰ মিলি আছিল 400 টকা তেতিয়ালে এই মানুহ এইজনৰ কিমান থাকিব লাগিব এইজনৰ আই থিংক 20 টকা থাকিব লাগিব ইয়াৰ 200 টকা ইয়াৰ 150 টকা কিমান 350 আৰু দুটা মিলি 50 400 বুজি পাইছানে তো এটা সিস্টেম সেই সিস্টেমটোত আমি বাহিৰৰ পৰা যদি একো নিদিও মানে সেই বস্তুটো কেনেকুৱা সিস্টেমটো কেনেকুৱা আইসোলেটেড বুজি পাইছানে স্বতন্ত্ৰ বুলি কয় স্বতন্ত্ৰ তন্ত্ৰ এটাত থকা মুঠ আদানৰ পৰিমাণ সদায় ধ্ৰুৱক হৈ থাকে এটো লিখিব পাৰা স্বতন্ত্ৰ তন্ত্ৰ এটাত থকা মুঠ আদানৰ পৰিমাণ সদায় ধ্ৰুৱক হৈ থাকে এটো লিখিব পাৰা আচ্ছা তো আমি বুজি পালো আদানৰ সংৰক্ষণশীলতা মানে কি এটা সিস্টেম যেটো সিস্টেমৰ মুঠ আদান সদায় ফিক্স থাকিব এই তাৰে ভিতৰত সিস্টেমটোৰ ভিতৰত আদান উল্টা পাল্টা হ'ব পাৰে ইয়াৰ পৰা তালৈ তাৰ পৰা তালৈ কিন্তু সিস্টেমটোৰ মুঠ আদান সদায় হিমানখিনি থাকিব বাস আৰু নক বহুত কোৱা হৈ গৈছে আচ্ছা বহুত কোৱা হৈ গৈছে আচ্ছা এটা কোশ্চেন কবা এটু কবা সাপোজ এটু মই অলপ ইংক এনো কবা
আচ্ছা চোৱা এটো পাৰা নেকি suppose x এটা আছে 3 কুলম 2 কুলম 10 5 -2 কি কৈছে x ৰ মান উলিওৱা x ৰ মান উলিওৱা আমি কি কৰিম আমি এটা বস্তু জানো যে এটো এটা আইসোলেটেড সিস্টেম এটো এটা আইসোলেটেড সিস্টেম ইয়াতে যিমান আদান থাকিব হে আদান বা ইয়াতে যিমান আদান আছে হে আদানটো ইয়াতেও থাকিব একে বুজিছেনে কাৰণ আমি বাহিৰৰ পৰা আদানটো দিব নোৱাৰিম তো এই ক্ষেত্ৰত আমি কি কৰিম ইয়াতে কিমান আদান আছে এইখিনি হিসাব কৰো আগত ইয়াতে কিমান আছে 10 + 5 - 2 ইয়াতে কিমান আদান আছে এইখিনি সমান হ'ব লাগিব এটা আছে x + 3 - 2 তো কিমান হ'ব এটা আছে 15 ৰ পৰা 2 গলে 13 এটা আছে 3 ৰ পৰা 2 গলে এটা থাকিব x + 1 = 13 x = কিমান হ'ব 1 এইফালে গলে x = 12 কুলম তো এটা x ৰ মান কিমান হ'ব x ৰ মান হ'ব 12 বুজি পাইছানে তো এনেকুৱা কোশ্চেন দিব পাৰে তোমালোকে চাই লবা আচ্ছা তো নেক্সট যেটো প্ৰপাৰ্টি আমি আলোচনা কৰিব গৈ আছো এটো ইম্পৰ্টেন্ট আৰু তাৰ পৰা কোশ্চেনো আহিছিলে লাষ্ট এক্সামত ফাইনাল এক্সামত মই কোশ্চেনটো কৰিম চাবা নাম্বার 2 ধর্ম এর আগৰটো আছিল নাম্বার 1 এটো হৈছে আদানৰ কোয়ান্টিকৰণ আদানৰ কোয়ান্টিকৰণ ইংলিশত কয় কোয়ান্টাইজেশন অফ চার্জ বা আদানৰ কোয়ান্টাম ধর্ম বলিও কোৱা হয় বুজি পাছানে আচ্ছা প্ৰথম কথাটো হল কোয়ান্টাইজড এই শব্দটোৰ অৰ্থ কি এই শব্দটোৰ অৰ্থ হৈছে ফিক্সড এমাউন্ট কোয়ান্টাইজড মানে ফিক্সড এমাউন্ট বুজি পাছানে নিৰ্দিষ্ট পৰিমাণ কোয়ান্টাইজড তে আদানৰ কোয়ান্টিকৰণ ধর্ম মানে আদান তুমি ফিক্সড এমাউন্টতহে পাবা বুজি পাছানে ফিক্সড এমাউন্টত কাৰোবাৰ পৰা ল'ব পাৰিবা ফিক্সড এমাউন্টত কাৰোবাক দিব পাৰিবা বুজি পাছানে তাৰমানে আদান যদি তুমি এজনৰ পৰা আনজনলৈ লোৱা বা ল'ব খোজা বা দিব খোজা তেতিয়াহলে এটা নিৰ্দিষ্ট পৰিমাণ হিচাপত দিব লাগিব আৰু নিৰ্দিষ্ট পৰিমাণ হিচাপত আনিব লাগিব বুজি পাছানে তো এটো ক'ব আদানৰ কোয়ান্টিকৰণ ধর্ম বা কোনো এটা বস্তুত আদান আছে হেতু আমি কি কম অমুকৰ ইমান গুণ আছে হেনেকে প্ৰকাশ কৰিম আৰু সেই ধর্মটো ক'ব কোয়ান্টিকৰণ ধর্ম লিখিলো ফিক্সড কোয়ান্টাইজেশন means ফিক্সড যে পদাৰ্থ এটাত থকা মুঠ আধানৰ পৰিমাণ কমা ইলেক্ট্ৰনৰ আধানৰ অখণ্ড গুণিতক হিচাপেহে পদাৰ্থত থকা মুঠ আধানৰ পৰিমাণ ইলেক্ট্ৰনৰ আধানৰ অখণ্ড গুণিতক হিচাপেহে থাকে তাৰ মানে কি কৈছে চোৱা এটো এটা বস্তু আছে নহয় ইয়াতে কিমান আধান আছে তোমাক যদি কোৱা হয় তুমি এনসাৰটো দিব লাগিব যে স্যার ইলেক্ট্ৰনৰ 2 গুণ আছে বা ইলেক্ট্ৰনৰ 3 গুণ আছে বা ইলেক্ট্ৰনৰ 100 গুণ আছে বা ইলেক্ট্ৰনতকৈ 1,500 গুণ বেছি আছে বা ইলেক্ট্ৰনতকৈ 5 গুণ কম বা ইলেক্ট্ৰনৰ আধা তুমি ক'ব নোৱাৰা ইলেক্ট্ৰনৰ 5 গুণ কম ইলেক্ট্ৰনৰ 10 গুণ কম বুজি পাইছানে এনেকুৱা ইলেক্ট্ৰনৰ হিচাপতে তুমি আদান এক্সপ্ৰেছ কৰিব লাগিব বুজি পাইছানে হেতু কয় কোয়ান্টাইজেশন অফ চাৰ্জ আচ্ছা যেনেকুৱা তোমালোকে যদি বজাৰত কলম কিনিব যোৱা কলম তোমাক কি হিচাপত দিব এটা কিনিব লাগিব নহলে দুটা নহলে তিনটা নহলে চাৰিটা
সেইটো হ'ব কোৱান্টাইজেশ্যন অফ পেন বুজি পাইছেনে কোৱান্টাইজেশ্যন অফ পেন তাৰমানে কলমটো এটা নিৰ্দিষ্ট এমাউণ্টত এভেইলেবল আছে মাৰ্কেটত বুজি পাইছেনে মানে ফিক্সড এমাউণ্টত আছে এটা ল'ব লাগিব নহ'লে দুটা নহ'লে তিনিটা তুমি 1.5টা কলম ল'ব নোৱাৰা দোকানী ক'ব নোৱাৰে যে ছাৰ মোক 1.5টা কলম দিয়ক ছাৰ বোলে দাদা মোক 1.5টা কলম দিয়ক আচ্ছা অৱশ্যে চাবা আমিহে খালি মানে দোকানী কোৱা ৰিক্সাৱালা কোৱা অটোৱালা কোৱা এইবিলাকক আমিহে খালি ছাৰ কওঁতে টান পাওঁ কিন্তু ফৰেন কাণ্ট্ৰিবিলাকত তুমি চাবা কেণ্টিনত যিবিলাক মানুহ কাম কৰি আছে নহয় সিহঁতকো ছাৰ ক'ব ছাৰক চাহ একাপ লাগিছিল বা বাহিৰত বুজি পাইছেনে আমি খালি এনেকুৱা টান পাওঁ এইটো একচুৱেলি টান পাব নালাগে তো নো ডাউট আমি দোকানীক যাই ক'ম ছাৰ এটা কলম দিয়ক 1.5টা কলম তুমি খুজিব পাৰিবানে নো 1.5টা কলম তুমি খুজিব নোৱাৰা তাৰমানে এইটো হ'ব কোৱান্টাইজেশ্যন অফ পেন নাৰিকেল এটা কিনিব গ'লা নাৰিকল এটা কিনিব গ'লা বা তুমি চকলেটে কিনিব গ'লা ধৰা তুমি কি কৰিবা এটা দিয়ক নহ'লে দুটা দিয়ক নহ'লে 5টা দিয়ক তুমি 1.5টা চকলেট কিনিব নোপোৱা বুজি পাইছানে তো এইটো হ'ব কোৱান্টাইজেশ্যন অফ চকলেট তো এইটো হ'ব কোৱান্টাইজেশ্যন অফ চাৰ্জ তুমি চাৰ্জবিলাক কিনা বা বেচা মানে এজনক দিয়া বা লোৱা কি হিচাপত ল'ব লাগিব ইলেক্ট্ৰনৰ গুণিতক হিচাপে আমি কি ক'ম দাদা ইলেক্ট্ৰনৰ 2 গুণ চাৰ্জ দিয়ক ইলেক্ট্ৰনৰ ডাবল দিয়ক বা ইলেক্ট্ৰনৰ 3 গুণ বেছি দিয়ক বা ইলেক্ট্ৰনৰ 4 গুণ দিয়ক বা ইলেক্ট্ৰনতকৈ 2 গুণ কম দিয়ক এনেকুৱা বুজি পাইছানে আচ্ছা চাবা ইলেক্ট্ৰনত অখণ্ড গুণিতক হিচাপেহে থাকে অখণ্ড মানে আকৌ নুসুধিবা অখণ্ড সংখ্যা মানে কি অখণ্ড মানে খণ্ড নহয় বুজি পাইছানে আচ্ছা এই ক্ষেত্ৰত ইলেক্ট্ৰনৰ আধানৰ মানক আধানৰ মৌলিক গোট হিচাপে গণ্য কৰা হয় তাৰমানে আধানৰ ইলেক্ট্ৰনৰ যিমান আধান আছে নহয় সেইটো তাৰমানে আটাইতকৈ সৰু এটা যদি ল'ব খোজা বা দিব খোজা তাৰ গুণ হিচাপত ল'ব লাগিব 2 গুণ দিয়া 3 গুণ দিয়া এনেকুৱা নহয় যে আধা ইলেক্ট্ৰনৰ 1.5 গুণ দিয়ক নো 1.5 গুণ নট এলাও 1.5 হ'লে কি হৈ যাব 1 এটা ইলেক্ট্ৰনৰ আধানৰ মান ডাবল আৰু আধা গুণ নহয় 1/2 নহ'ব গাণিতিকভাৱে এটো আমি গাণিতিকভাৱে কেনেকৈ লিখিম চাবা গাণিতিকভাৱে আমি লিখিম q = n * e প্লাছ মাইনাছ n * e ইয়াৰ পৰা কোৱেশ্চন আহিছিল চাবা দেই ইয়াতে q মানে হৈছে আধানৰ পৰিমাণ n হৈছে অখণ্ড সংখ্যা ই মানে ইলেক্ট্ৰনৰ আধানৰ মান কিমান -19 কলম বুজি পাইছানে কিউ মানে কোনখিনি আধান যিখিনি তুমি লৰচৰ কৰিব খুজি আছা বুজি পাইছানে ই মানে 1.67 n মানে অখণ্ড সংখ্যা যেনেকৈ 1 2 3 4 5 6 n অখণ্ড সংখ্যা যেনেকৈ 1 2 3 ... বা এফালে তোমাৰ -1 -2 ... এইবিলাক 1/2 এটা অখণ্ড সংখ্যা হয়নে এটা আকৌ নকবা স্যাৰ অখণ্ড সংখ্যা মানে কি মেথছ পঢ়া আচ্ছা চাবা কাহিনী কওঁ এটা মই এইটো কোৱেশ্চন তোমাক কি দিব যে ইমানখিনি আধান এটা বস্তুৰ পৰা উঠাই আনিব পাৰিম নে নোৱাৰিম সাপোজ আমাৰ অঞ্চলত বা আমাৰ দেশত যিমান এটিএম মেচিন আছে সেই গোটেই এটিএম মেচিন বিলাকত অকল 500 টকা নোট আছে 500 টকা নোট আছে বুজি পাইছানে 100 টকা বিলাক নাই 500 টকা নোট আছে এতিয়া তুমি যদি পইচা উঠাব যোৱা এটিএম মেচিনৰ পৰা তুমি যদি পইচা উঠাব যোৱা তুমি 2000 টকা উঠাব পাৰিবানে নিজক কোৱেশ্চন কৰাৰ আনসাৰ দিয়া 2000 টকা উঠাব পাৰিবানে
তুমি কৈছা ইয়েছ পাৰিম, মই কেনেকৈ পাৰিম, 2000 টকা মাৰিম, 500 টকাৰ নোট 4টা ওলাই আহিব। ইয়েছ, তুমি পাৰিবা, 2000 টকাত উঠাব পাৰিবা। 500 টকাৰ নোট কেইটা আহিব, 4টা, 4টা অখণ্ড সংখ্যা। আৰু নেক্সট শুনা, তোমাক যদি কওঁ 1200 টকা উঠাব পাৰিবানে? নোৱাৰা। কিয় নোৱাৰা? দুটাতো 500 টকা আহিব, 1000, বাকী 200 টকা, তাতেতো 100 টকীয়া নোট নাই বা 200 টকীয়া নোট তাতে নাই, তাতে আছে অকল 500 টকীয়া নোট। বুজি পাইছানে? তো আমি এটা বস্তুৰ পৰা আদান যদি আনিব লগা হয় বা আমি যদি মেচিনৰ পৰা ATM মেচিনৰ পৰা পইচা উঠাব লগা হয়, আমি হয় 500 টকাকৈ উঠাব লাগিব, আৰু যেতিয়া জমা দিব যাম তেতিয়াও 500 টকাকৈ জমা দিব লাগিব। বুজি পাইছেনে? তো তাতে যিটো 500 টকাৰ যিটো ভূমিকা, ইয়াতে সেইটো ইলেক্ট্ৰনৰ মানে সেইটো ৰোল প্লে কৰিছে। বুজি পাইছানে? আচ্ছা, তো কুৱেশ্যন আহে কি যে ইমানখিনি আদান কোনো এটা বস্তুৰ পৰা উঠাই আনিব পাৰিম নে নোৱাৰিম? তো আমি চেক কৰিম সেই আদানখিনি ইলেক্ট্ৰনৰ গুণিতক হয় না নাই, বা ইলেক্ট্ৰনৰ কিমান গুণ। যদি দেখা পালোঁ 20 গুণ, তো ঠিকে আছে, পাৰিম। যদি দেখা পালোঁ 50 গুণ, ঠিকে আছে, পাৰিম। যদি দেখা পালোঁ -10 গুণ, পাৰিম, ঠিকে আছে। কিন্তু যদি দেখা পাওঁ 2.5 গুণ, 2.5 গুণ বা 1.5 গুণা, তেতিয়াহ'লে আমি নোৱাৰিম। কিয়? কাৰণ ইলেক্ট্ৰনৰ আধান তুমি ভাঙি আনিব নোৱাৰা, আধা গুণ আনিব নোৱাৰা, 1.5 গুণ আনিব নোৱাৰা, 2.5 গুণ আনিব নোৱাৰা। বুজি পাইছানে? আচ্ছা, চোৱা, এইটো হৈছে আধানৰ কোৱান্টিকৰণ। চাবা, আচ্ছা, কুৱেশ্যন চাওঁ, কুৱেশ্যন কৰিম, আৰু তাৰপিছত এইটো কুৱেশ্যনৰ পিছত আমি কিহৰ কুৱেশ্যন কৰিম, যিটো লাষ্ট এক্সামত আহিছে। কালি কে সিংগাৰৰ ডেথ হ'ল ন, বহুত বেয়া লাগিছে, চিৰিয়াছলি। আই এম এ বিগ ফেন অফ হিম। মানে আমি যেতিয়া কিহত পঢ়োঁ, ধৰা 7-8 মানত, তেতিয়া আমাৰ ৰেডিঅ' আছিলে। আমি সেইটো সময়ত ৰেডিঅ' ইউজ কৰিছিলোঁ। আমি ক্ৰিকেট খেলবিলাক ৰেডিঅ'ত শুনিছিলোঁ। এনেকৈ এইখিনিত এটা ৰেডিঅ' আছিলে, এনেকুৱা এণ্টেনা হিচাপত। তো সেই ক্ৰিকেটৰ ছংবিলাক শুনিলে নহয়, সেইটো কথা মনত পৰে, জানানে? মানে সেইটো সময়ৰ কথা মনত পৰে। ইমান ধুনীয়া গান, বিশেষকৈ ইয়াৰ ছংবিলাক ইমৰান হাছমিৰ মুভিবিলাকত বেছিকৈ ইউজ হৈছিল। আৰু এনেকুৱা আমি যেতিয়া সৰু আছিলোঁ, এনেকুৱা ভাবিছিলোঁ যে এই ছংবিলাক নিশ্চয় ইমৰান হাছমিয়ে গোৱা, আৰু তাৰ মানে এনেকুৱা লাগিছিল গলৰ লগত মেটচ হৈ গৈছিল, ইয়ে গাইছে যেন লাগে। বুজি পাইছানে? তো বহুত বেয়া লাগিছে। কি কওঁ আৰু, আজিকালি মৃত্যু বহুত সহজ হৈ গৈছে ন। জুবিন গাৰ্গে কোৱাৰ দৰে মৃত্যু এতিয়া বহুত সহজ। দিয়া, আচ্ছা, কুৱেশ্যন কৰিম আমি। চাবা, কুৱেশ্যন আমি লিখিম, কোনো, এইটো কোনটো কলম লৈ ল'লোঁ মই, কোনো বস্তুৰ পৰা কিমান ন, 4.8 into 10 to the power minus 17 কুলম আধান ল'ব পাৰি নে নোৱাৰি যুক্তি দৰ্শোৱা। সলিউশন। কুৱেশ্যনটো এনেকুৱা নহ'ল যে ATMৰ পৰা ইমান টকা উঠাব পাৰিম নে নোৱাৰিম। বুজি পাইছে নে? যেনেকুৱা কৈছে ধৰা 2200 টকা উঠাব পাৰিম নে নাই। আমি কি কৰিম, এই 2200 টকা কিহেদি হৰণ কৰিম, 500 দি হৰণ কৰিম। যদি দেখা পালোঁ যে হৰণ গৈছে, তেতিয়াহ'লে উঠাব পাৰিম। আৰু যদি নাযায় 500, 5 এইটো 4 যায় আৰু বাকী থাকিব, তো এইটো আমি উঠাব নোৱাৰিম। ঠিক তেনেকুৱা ইয়াতে
অমুক বস্তুৰ পৰা আধান ওলাই মানে ইমান আধান ওলাই আনিব পাৰিম না নাই তো আমি চাম সেই আধানখিনি ইলেক্ট্ৰনৰ গুণিতক হয় না নাই যিখিনি আমি ওলাব গৈ আছোঁ যদি ইলেক্ট্ৰনৰ গুণিতক হিচাপে আহে তেতিয়াহ'লে ঠিকমতে আহিছে যদি ভাঙি আহিছে তেতিয়াহ'লে আমি ওলাব নোৱাৰিম তো চাওঁ ইয়াত দিয়া আছে কিমান কিউ কিমান দিয়া আছে 4.8 × 10⁻⁻17 আমি জানো E = এইটোতো আমি জানোৱেই 1.6 × 10⁻⁻19 কুলম n = what আমি জানো n বা q = ne implies n = q/e q মানে কিমানখিনি আধানৰ কথা কৈছে 4.8 × 10⁻⁻19 কুলম 17 কুলম divided by e মানে 1.6 × 10⁻⁻19 কুলম চাবা 4.8 by 1.6 × 10⁻⁻, এটো মই ওপৰত লৈ গলো এটো +19 হৈ যাব +19 ৰ পৰা 17 গলে স্কয়াৰ তো কিমান হ'ব 4.8 divided by 1.6 এটো মানে 318 তিনিবাৰ যাব তো 3 × 10 স্কয়াৰ কিমান হ'ব 300 তো n ৰ ভ্যালু কিমান পালো আমি 300 তো এটা অখণ্ড সংখ্যা হয় না নাই 300 তো এটা গোটা সংখ্যা হয় না নাই অখণ্ড মানে খণ্ড নহয় এটা এটা গোটা সংখ্যা হয় না নাই হয় না ইয়াতে কিবা পয়েন্ট আৰু কিবা কিবি আছে নাই এটা এটা অখণ্ড সংখ্যা হয় তো আমি এনসার কি লিখিম যেহেতু n এটা অখণ্ড সংখ্যা গতিকে ইমানখিনি আধান আমি বস্তুৰ পৰা উঠাই নিব পাৰিম লিখিবা যেহেতু n = 300 এটা অখণ্ড সংখ্যা হয় গতিকে কিমানখিনি আধান দিয়া আছিল এইখিনি 4.8 × 10⁻⁻17 কুলম আধান বস্তু এইটো বস্তু তো এটাৰ পৰা লব পাৰি চাবা যদি খালি n = এনেকুৱা আহিলে হয় 250.3 দশমিকৰ পিছত যদি দশমিকত আহি গলে হয় তেতিয়ালে এটো অখণ্ড সংখ্যা নহয় আৰু তেৰ মানে আমি পইচা তাৰ পৰা উঠাব নোৱাৰিম বা আদান তাৰ পৰা আমি উলাই নিব নোৱাৰিম বুজি পাইছানে আচ্ছা নেক্সট কোশ্চেনটো চাও আমি যেটো লাস্ট কোশ্চেন আছিলে লাস্ট এক্সামৰ ফার্স্ট কোশ্চেন 1 মাৰ্কৰ কোশ্চেন আছিল চাবা কি কৈছে স্ক্ৰিনত চাই লোৱা লাগিলে স্ক্ৰিনত চাই লোৱা কিমান দিয়া আছে 16 × 10⁻⁻18 16 × 10⁻⁻18 ইয়াত কিমানটা ইলেক্ট্ৰন আছে দেখাব লাগে সলিউশন কোশ্চেন কিয়াৰ পৰা উঠাই লোৱা স্ক্ৰিনৰ পৰা দিয়া আছে কি দিয়া আছে কিমান আদান q = দিয়া আছে 16 × 10⁻⁻18 কুলম e = কিমান 1.6 × 10⁻⁻19 n = what তাৰমানে ইমান আধানত কিমানটা ইলেক্ট্ৰন আছে এটো ওলাব লাগে তো আমি n ওলালে হল এটা মই যদি তোমাক কওঁ যে 2000 টকাত কেইটা 500 টকাৰ নোট আছে তুমি কি কবা 2000 ডিভাইডেড বাই 500 চাৰিটা আছে আচ্ছা মই যদি কওঁ 10000 ত কিমানটা 500 টকাৰ নোট আছে তুমি কি কবা 10000 ত কেইটা আছে 5000 ত কেইটা আছে 1000 ত কেইটা 500 টকাৰ নোট আছে ঠিক তেনেকুৱা
ইয়াতে এইখিনি আধানত কিমানটা ইলেক্ট্ৰন আছে দেখাব লাগে তো এনৰ মান আমি উলিয়াম আমি জানো q is equal to ne n is equal to q by e কিমান 16 into 10 to the power minus 18 1.6 into 10 to the power minus 19 এটো উপৰত গলে 19 to plus হৈ যাব 10 এটা আহিব তো 16 by 1.6 into 10 কিমান 10 এটো কিমান হ'ব 16 by 16 তো n is equal to কেটা ইলেক্ট্ৰন n is equal to এটা তার মানে এটো মানে কিমানটা ইলেক্ট্রন এটা ইলেক্ট্রন আছে বুঝি পাইছেনে আচ্ছা এটো তো আমি চাই গম পাম ভালকে চোৱাচোন q is equal to যদি 16 into 10 to the power minus 18 কুলম হয় এটুক মই তেনেকৈ লিখিব পাৰিম 1.6 into 10 to the power minus 19 কুলম তো ইমানখিনি কুলম যদি হয় তো কিহৰ মান এটা ইলেক্ট্রনৰ মান নহয় এখিনি তো ইয়াৰ পৰা তো লজিক লগাই ক'ব পাৰা তো কেটা ইলেক্ট্রন আছে এটা ইলেক্ট্রন আছে আচ্ছা এটা কথা চাবা এটা ইলেক্ট্রনৰ মান ডাঙৰ নে 1 কুলম আধানৰ মান ডাঙৰ ভাবাচোন অলপমান ইমাজিন কৰা লজিক লগোৱা 1 কুলম আধান ডাঙৰ নে এটা ইলেক্ট্রনৰ মান ডাঙৰ সব আমি হিসাব কৰো বলা আচ্ছা এটো কি লিখিবা কেটা ইলেক্ট্রন আছে এটা ইলেক্ট্রন আছে আচ্ছা মই কোনবা এটা এক্সামত আমারে সেকেন্ড ইয়ার কেটেক দিছিল যে 1 কুলম আধান ডাঙৰ নে এটা ইলেক্ট্রনৰ মান ডাঙৰ বদমাস কেটা কি লিখিছে জানানে আচ্ছা চাইলো আগত আমি জানো এটো আমি একদম মানে হৰুৰে পৰাই জানো ৰিক্সা লগেটাও জানে সবজি লগেটাও জানে এটো কি জানে যে এটা ইলেক্ট্রনৰ মান 1.6 into 10 to the power minus 19 কুলম বা 1.6 into 10 to the power minus 19 কুলম মানে এটা ইলেক্ট্রন তো 1 কুলম মানে কিমান তো মই ইয়াতে এখিনি বস্তু কি কৰিম ইয়াৰ তলত লৈ যাম ইয়াতে থাকিল কুলম তো 1 কুলম is equal to কিমান হ'ব 1 by 1.6 into 10 to the power minus 19 ইলেক্ট্রন চাবা 1 by 1.6 into 10 to the power উপৰত লৈ গলে plus 19 টা ইলেক্ট্রন এটো কিমান হয় I think 0.625 into 10 to the power minus 19 electron 6.25 into 10 to the power minus k2 plus 18 electron তার মানে ভাবা 1 কুলম মানে এটু তো বাদে দিয়া 0.6 to 6.25 এটু বাদে দিয়া পাওয়ার এটু মার্ক করা 1 কুলম মানে কিমানটা 1 কুলম মানে প্রায় 10 to the power 19 টা ইলেক্ট্রন 1 কুলম মানে প্রায় 10 to the power 90 টা ইলেক্ট্রন এতিয়া তুমি কোৱা ইলেক্ট্রন ডাঙৰ নে কুলম ডাঙৰ এতিয়া মই যদি কওঁ 1 ডজনত কিমানটা 1 ডজনত 12টা এতিয়া ডজন ডাঙৰ নে টা ডাঙৰ obviously ডজন ডাঙৰ 1 ডজনত কিমান 12টা এতিয়া টা সৰু হল না নাই ঠিক তেনেকুৱা 1 কুলম মানে 10 to the power 90 টা ইলেক্ট্রন মানে 1 কুলম মানে 1 বস্তা ইলেক্ট্রন বুলি ক'ব পাৰা 1 বস্তা ইলেক্ট্রনত কিমানটা আছে 10 to the power 19 টা আছে approximately 19 টা আগত এখিনি বিলক পূৰণ হৰণ আছে বুঝিছে না তো কোনটো ডাঙৰ হ'ব কুলম ডাঙৰ 1 কুলম ডাঙৰ যেনেকুৱা 1 ডজন ডাঙৰ আছিল এটো 1 কুলম ডাঙৰ 1 কুলম মানে প্ৰায় আনুমানিক 10 to the power 19 টা ইলেক্ট্রন বা 10 to the power 18 টা ইলেক্ট্রন হ'ব বাস ইমান গৰম তথাপি ফেন দিয়া নাই হ'ব ঠিক আছে অলপ কমেন্ট কৰিবা আৰু তোমালোকক এবাৰ যিমান কমেন্ট পাম নহয় মই ভাবিছো ভিডিও ইমান
স্পীড দিম, স্পীডলি কৰিম। তোমালোকে আৰু কি নকৰা, মাজে সময়ে তোমালোকে কমেণ্ট চমেণ্ট একেবাৰে বন্ধ কৰি দিয়া, সেইকাৰণে মোৰো এনাৰ্জি নাথাকে, বুজি পাইছানে? বাকী এতিয়া মই এপ এটা লঞ্চ কৰিব বিচাৰি আছোঁ এইকেইদিনৰ ভিতৰত। যদি এপটো লঞ্চ হৈ যায় তেতিয়াহ'লে তোমালোকক তাতে শিফ্ট কৰাম, বুজি পাইছানে? যিকেইটা অলৰেডি পেইড টিউশ্যনৰ কথা কৈ আছা সেইকেইটাক তাতে শিফ্ট কৰাম, বুজি পাইছানে? হ'ব, ঠিক আছে, গৰম লাগিছে বহুত, বাই।